হেল্ল' এভৰিৱান, গুড মৰ্ণিং। অফিচ যাবলৈ ওলালোঁ। এয়া বাইদেউ চাহ লৈ আহি পালে ৰাতিপুৱাই। থেংক ইউ বাইদেউ। চাহকাপ খাই অলপ ওলাই যাওঁ, অলপ পোষ্ট অফিচ যাবলৈ আছে। তাৰ পৰা আহি আৰু বহুত কাম পৰি আছে, কামবোৰ কৰোঁ। আপোনালোকৰ দিনটো ধুনীয়াকৈ পাৰ হওক। সকলোকে হেভ এ নাইচ ডে। পোষ্ট অফিচলৈ আহিছোঁ। দুখনমান লেটাৰ পোষ্ট কৰিব আছে। পোষ্টটো কৰা হ'লে আকৌ ব্ৰাঞ্চলৈ উভতি যাব লাগে, কাৰণ কাম বহুত পৰি আছে। লাঞ্চটো কৰি লওঁ। এয়া আজিৰ লাঞ্চ। যোৱাকালি এনেকুৱা আছিলে মোৰ ৰুমটো, আজি এনেকুৱা হৈ গ'ল। জীৱনত একো সলনিটো কৰিব পৰা নাইয়ে। দিনবোৰ বেয়া চলি আছে, তো বেয়াই গৈ আছে, একো চেঞ্জেছ অহা নাই। তাকে ভাবিলোঁ জীৱনত নোৱাৰোঁ নাই চেঞ্জেছ আনিব। এটলিষ্ট মই মোৰ অফিচৰ ৰুমটো অলপমান যদি চেঞ্জ কৰিব পাৰোঁ, অলপমান ৰিন'ভেট কৰিব পাৰোঁ। তাকে আমাৰ বছে হেল্প কৰিলে। তেওঁৰ মটিভেশ্যনত এই ৰুমটো অলপ ধুনীয়া হৈছে। তেওঁ মোক 2-3টা আলমাৰী বনাই দিলে। এখন এটা বনালে, এইখন বনালে, আৰু এই আলমাৰীটো বনালে। এইটো এটা বনিছে। একচুৱেলি এইটো একচুৱেলি শুকোৱা নাই। এইটো শুকালে ইউজ কৰিব পাৰিম আৰু বৰ্তমান শুকাব দিছোঁ। আৰু এই যে গডৰেজটো দেখিছে, এইটো আপোনাৰ 2-3 দিনৰ ভিতৰতে কালাৰ কৰা হ'ব। হোৱাইট কালাৰে কৰিম বুলি ভাবিছোঁ। পূৰা হোৱাইট হৈ যাব ৰুমটো। তো ৰুমটো আগত বহুত বেয়া অৱস্থাত আছিলে। তো বৰ্তমান অকণমান চিজিল কৰিব ট্ৰাই কৰিছোঁ আৰু কৰিম আৰু এই 2-3 দিনৰ ভিতৰত ৰুমটো অলপমান ধুনীয়া কৰিম। বস্তুবোৰ অলপ প্ৰপাৰলি থ'ম, অলপ ভাল লগা হ'ব। এয়াই আৰু অফিচত এয়া গধূলিৰ স্নেক্স এনজয় কৰি আছোঁ। গাইজ, ঘৰলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টোত আজিলৈ ইমানেই। আপোনালোক সকলোকে থেংক ইউ ছ' মাছ। গুড নাইট, টেক কেয়াৰ, লাভ ইউ অল, বাই বাই।